हेलो स्टूडेंट्स आज এই ভিডিওতে আমি পেজ নাম্বার 134 এর এক্সারসাইজ 5.1 এর কোশ্চেন নাম্বার 3 বিলাক সলিউশন কৰিম। ইয়াৰ আগৰ ভিডিওত আমি অলৰেডি কোশ্চেন নাম্বার 1 আৰু 2 সলিউশন দি দিছো। সো আজি সোয়া কোশ্চেন নাম্বার 3 ৰ অন্ত 3 ৰ অনত আমাক কি কোৱা আছে 3 নম্বৰ কোশ্চেনত আমাক দিয়া আছে যে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পথ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। সমান্তৰ প্ৰগতি দিয়া আছে প্ৰথম পথ লিখিব লাগে আৰু সাধাৰণ অন্তৰ লিখিব লাগে। একেবাৰে সহজ অংক। সো লিখিবা কেনেকে ইয়াত প্ৰথম পথ কি আখৰে বুজায়? প্ৰথম পথ a1 নাইবা a আখৰে বুজায়। ইয়াৰ আগৰ ভিডিওত আমি অলৰেডি এইবিলাক কথা কৈছো। প্ৰথম পথ কি হ'ব? প্ৰথম যেটো নাম্বার হেতু কি আমাৰ প্ৰথম পথ তেনেহলে কি হ'ব? আমাৰ 3 হ'ব। প্ৰতিটোৰ ক্ষেত্ৰত এটো প্ৰথম পথ, দ্বিতীয় পথ, তৃতীয় পথ, চতুৰ্থ পথ। সো আমাক সুধিছে কি প্ৰথম পথ লাগে, গতিকে আমি অকল প্ৰথম পথটো লিখিম। আৰু কি লাগে বুলি কৈছে? সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰ কি আখৰে বুজায়? মনত ৰাখিবা সাধাৰণ অন্তৰ ডি আখৰে বুজায়। সাধাৰণ অন্তৰ উলিয়াব লাগে কেনেকে? দ্বিতীয় নাম্বার পদৰ পৰা প্ৰথম নাম্বার পদটো বিয়োগ কৰিব লাগে। দ্বিতীয় নাম্বার পদৰ পৰা প্ৰথম নাম্বার পদ, দ্বিতীয় নাম্বার পদ কিমান আছে? আমাৰ 1 আছে। সো 1 ৰ পৰা বিয়োগ কৰিব লাগিব। প্ৰথম নাম্বার পদটো বিয়োগ কৰিব লাগিব। প্ৰথম নাম্বার পদ কিমান আছে? 3 আছে, গতিকে 3 কৰি দিয়া হল। সো মাইনাস আৰু এটা কি আছে? প্লাস, তাৰ মানে বিয়োগ কৰিব লাগিব। 3 ৰ পৰা একবাৰ দিলে কিমান থাকিব? 2 থাকিব। ডাঙৰটোৰ আগত মাইনাস, গতিকে মাইনাস দিব লাগিব। সাধাৰণ অন্তৰ কিমান পাম আমি? -2 পাম। সো 3 ৰ অনৰ সলিউশন ইমানখিনিয়ে। তাৰ পিছত সোয়া 3 ৰ 2 নাম্বাৰটো 3 ৰ 2 নাম্বাৰটো কি আছে আমাৰ? ইয়াতে লিখি দি আছো। 3 ৰ 2 নাম্বাৰটো আছে সোয়া -5 -1 তাৰ পিছত কিমান আছে? 3 7। সো ইয়াৰ পৰা প্ৰথম পদ কিমান হ'ব আৰু সাধাৰণ অন্তৰ কিমান হ'ব লিখিব লাগে। প্ৰথম নাম্বাৰটো কিমান আছে? -5, গতিকে প্ৰথম পদ -5। সাধাৰণ অন্তৰ কেনেকৈ ওলাব লাগে? দ্বিতীয় নাম্বার পদৰ পৰা প্ৰথম নাম্বার পদ, মানে -1 ৰ পৰা বিয়োগ কৰিব লাগিব। কিমান বিয়োগ কৰিব লাগিব? -5। এনেকে ব্র্যাকেট দিব লাগিব কিন্তু। সো -1 মাইনাসে প্লাস 5 ৰ পৰা একবাৰ দিলে কিমান থাকিব? 4। গতিকে সাধাৰণ অন্তৰ কিমান ওলাব? 4 ওলাব আমাৰ 2 নাম্বাৰটোৰ ক্ষেত্ৰত। সো লিখি লোৱা 3 নাম্বাৰটো ইয়াতে কৰি দি আছো। 3 নাম্বাৰটো কি হ'ব এটা লিখি লোৱা। 3 নাম্বাৰটো আমাৰ আছে 1/3 5/3 1/3 5/3 তাৰ পিছত আছে আমাৰ 9/3 13/3 9/3 13/3। সো ইয়াৰ ক্ষেত্ৰত প্ৰথম পদ কি হ'ব? সাধাৰণ অন্তৰ কি হ'ব লিখিব লাগে। মই এইখিনি মোহাৰি নাই, তোমালোকে কিন্তু এইবিলাক লিখিব লাগিব হল। প্ৰথম নাম্বাৰটো কিমান আছে? 1/3, গতিকে প্ৰথম পদ 1/3। সাধাৰণ অন্তৰ কিমান হ'ব? দ্বিতীয় নাম্বার পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিব লাগে। তাৰ মানে 5/3 ৰ পৰা বিয়োগ কৰিব লাগে প্ৰথমটো কিমান আছে? 1/3। সো এলসিয়াম লৈ লোৱা, কিমান হ'ব? এলসিয়াম 3 হ'ব, মানে ওপৰত কিমান থাকিব? 5 - 1 থাকিব। 5 - 1 মানে কিমান হ'ব? 4 ডিভাইডেড বাই তলত 3 থাকিব। গতিকে এইটো কি হ'ব? আমাৰ সাধাৰণ অন্তৰ 3 নাম্বাৰৰ ক্ষেত্ৰত। তাৰ পিছত 4 নাম্বাৰটো কৰি দি আছো, এটো লিখি লোৱা। 4 নাম্বাৰটো কি আছে আমাৰ? 0.6 1.7 2.8 আছে চাগে। তাৰ পিছত 3.9 এনেকে গৈ আছে হল। সো ইয়াৰ ক্ষেত্ৰত প্ৰথম পদ কি হ'ব? ইয়াৰ ক্ষেত্ৰত প্ৰথম পদ বিলেখ হ'ব। বাকি লেখাৰ ধৰণ একেই থাকিব, এই কাৰণে মই মোহাৰা নাই। প্ৰথম পদ কিমান হ'ব? প্ৰথম নাম্বাৰটো কিমান আছে? 0.6। সাধাৰণ অন্তৰ 1.7 ৰ পৰা বিয়োগ কৰিব লাগিব কিমান? 0.6 হল।
সো বিয়োগ কৰি দিয়া কিমান হ'ব 7 ৰ পৰা 6 বাদ দিলে 1 থাকিব 1 ৰ পৰা 0 বাদ দিলে 1 ই থাকিব এক গড় পিছত দশমিক এক গড় পিছত দশমিক হ'ব তাৰ মানে 1.1 হ'ব এইটো কি আমাৰ সাধাৰণ অন্তৰ সো কোশ্চেন নাম্বাৰ 3 এর এটো কিমান আছিল আমাৰ 4 নাম্বার আছিল এটা 4 দি দিবা 4 নাম্বার হল সো কোশ্চেন নাম্বার 3 এর গোটেইখিনি সলিউশন আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক এটা কৰি দিবা আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাবা ভিডিও কেনে পাইছা সো আজিলৈ থ্যাংক ইউ